ফাইনালি আপোনালোকে যোনসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈছিলে আৰু আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ আবেদন কৰিছিলে বহুত মহিলাই 2 বছৰ ধৰি আপোনালোকে অপেক্ষা কৰি আছিলে যে আমাৰ উদ্যমিতা আঁচনিৰ এই 10,000 টকা কেতিয়ালৈকে লাভ কৰিম কাৰণ অসম চৰকাৰৰ ফালৰ পৰা কেইবাখনো ডেট তেওঁলোকে ঘোষণা কৰিছিল আৰু সেই ডেট মতে কিন্তু আপোনালোকৰ টকাটো বেংক একাউণ্টত লাভ কৰা নাছিলে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ এই উদ্যমিতা আঁচনিৰ যোনসকল মহিলাই সিলেকশ্যন হৈছে সেইসকল মহিলাক কেতিয়া তেওঁলোকৰ টকাটো বেংক একাউণ্টত পঠাই দিব সেই লিষ্টখনটো ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক জাৰি কৰিছে মুকলি কৰি দিয়া হৈছে কোনসকল মহিলাই কেতিয়ালৈকে আপোনালোকৰ কোনটো সমষ্টিত কেতিয়া আপোনালোকৰ এই মহিলা উদ্যমিতাৰ 10,000 কৈ টকা আপোনালোকে লাভ কৰিব সবিশেষ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব তাৰে আগতে যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় স্ক্ৰীনত আপোনালোকে চাব পাৰিছে যে সবল মহিলা সবল সমাজ উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ প্ৰত্যক্ষ লাভলাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে যোগেদি 10,000 কৈ টকা তেওঁলোকক উদ্যমিতা পুঁজি আগবঢ়াব লগতে সামৰি লোৱা মুঠ মহিলাৰ সংখ্যা হ'ল 30 লাখ আৰু এই টকাটো আপোনালোকক টোটেল সৰ্বমুঠ পুঁজি হৈছে 3,000 কোটি টকা আৰু ইয়াৰে যোনসকল মহিলাই কৃষি কাৰণে তেওঁলোকে এই 10,000 টকাটো তেওঁলোকে খটুৱাব পশুপালন কৰিব লগতে বয়ন শিল্প কৰিব হস্তশিল্প কৰিব এই সকলো কামত যোনসকল মহিলাই তেওঁলোকে উদ্যমিতা আঁচনিৰ টকা লাভ কৰিব আৰু সেই উদ্যমিতা আঁচনি আপোনালোকে কি কৰিব লাগিব কৃষি হওক পশুপালন হওক বয়ন শিল্প হওক এই সকলো কামত আপোনালোকে দিব লাগিব এতিয়া আপোনালোকক বেছি কথা নকৈ আপোনালোকক জনাম যে কোনটো ডিস্ট্ৰিক্টত বা কোনটো সমষ্টিৰ মহিলাই কেতিয়া আপোনালোকৰ টকাটো লাভ কৰিব ইয়াতে ধুনীয়াকৈ লিখা আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষত 1 এপ্ৰিলৰ তাৰিখে বিখালীৰ সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভ আৰম্ভণি কৰে আৰু শুভ আৰম্ভণিত কিন্তু বিখালীত অলৰেডি কিন্তু বহুত মহিলাই কিন্তু এই 10,000 কৈ টকা তেওঁলোকে লাভ কৰিছিল যেতিয়া বিখালীৰ মহিলাসকলক টকা দিয়া হৈছিল কিন্তু বাকি সমষ্টিৰ মহিলাসকলে কিন্তু বহুত আন্দোলন কৰিছিল যেহেতু এই প্ৰক্ৰিয়াটো বহুত ডাঙৰ প্ৰক্ৰিয়া আছিল বহুত দীঘলীয়া এটা প্ৰক্ৰিয়া আছিল অসম চৰকাৰৰ ফালৰ পৰা কিন্তু কেইবাখনো ডেট দিছিল সেই মহিলাসকলক কিন্তু এতিয়ালৈকে পইচা দিয়া হোৱা নাছিল ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা সকলো মহিলাসকলক এটা ভাল খবৰ এটা গুড নিউজ দিবলৈ সক্ষম হৈছে এতিয়া সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী ইয়াতে আপোনালোকে যদি চাই যে আপোনালোকৰ আগষ্ট মাহৰ পৰা আপোনালোকক কি কৰা হ'ব যোনসকল মহিলাই 39 নং নলবাৰীৰ পৰা আপোনালোকে বিলং কৰে বিধানসভা সমষ্টিৰ যদি আপোনালোকে বিলং কৰে এতিয়া 52 নং জাগিৰোড বা আপোনালোকে এই যোনটো ক্ৰমিক নম্বৰ আছে আপোনালোকক আগষ্ট মাহত আপোনালোকক এইখিনি যোনটো আপোনালোকে সমষ্টি চাব পাৰিছে 39 নং নলবাৰী 52 নং জাগিৰোড তাৰ পিছত 125 নং পাথাৰ কান্দি তাৰ পিছত 83 নং মাৰ্গেৰিটা এই সকলো তাৰ পিছত 8 নং দুবৰি এই পাঁচটা সমষ্টিৰ মহিলাসকলে কি কৰিব আগষ্ট মাহত তেওঁলোকৰ টকাটো লাভ কৰিব বাকি সেপ্টেম্বৰ মাহত আপোনালোকে চাব পাৰিছে ঢেৰ আপোনালোকৰ লিষ্ট আহিছে তাৰ পিছত আপোনালোকক অক্টোবৰ মাহত 30 ৰ পৰা 41 লৈকে যোনসকল ক্ৰমিক নম্বৰ যোনসকল বিধানসভা সমষ্টি পৰিছে তেওঁলোকে লাভ কৰিব এই প্ৰসেসটো আপোনালোকে যাই কিনে কি হ'ব একেবাৰে আপোনালোকক জানুৱাৰী 2026 লৈকে আপোনালোকক কি কৰা হ'ব মহিলাসকলৰ 10,000 কৈ টকা আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব বেংক একাউণ্টত যদিও নিদিয়ে তেওঁলোকে কি কৰিব এই সমষ্টিয়ে তেওঁলোকে কি কৰিব এখন ইনিগ্ৰেশ্যন এখন সভা পাতিব আৰু সেই সভাত আপোনালোকক বিধায়ক থাকিব মন্ত্ৰী থাকিব সেই মন্ত্ৰীসকলে আপোনালোকক চেকৰ জৰিয়তে যেহেতু এতিয়া বহুত মহিলাই কিন্তু কেৱাইচি বুজি নাপায় যোনটো বেংকত গৈ কেনে দৌৰিব লাগে কাৰণ কিছুমান বেংকে তেওঁলোকৰ সময়মতে কেৱাইচি কৰি নিদিয়ে যাতে সেইবোৰ সমস্যা যাতে নহয় সেই কাৰণে কি কৰিব অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ হাতে চেক দিব আৰু সেই চেকটো লৈ কেনে যদি আপোনালোকে যিকোনো বেংকত যদি দিয়ে তে আপোনালোকক কি কৰিব কেছটো আপোনালোকৰ হাতত দিব এইখিনি বাৰু আপোনালোকৰ গল এতিয়া আপোনালোকক জনাম যে যোনসকল মহিলাই অৰুণোদয় আঁচনিৰ কাৰণে বহুত টেনচন কৰি আছিল যেহেতু অৰুণোদয় আঁচনি কিন্তু আপোনালোকৰ প্ৰতি মাহৰ 10 তাৰিখত কি কৰা হয় বেংক একাউণ্টত 50 টকা লৈ সকলো মহিলাসকলক কি কৰা হয় বেংক একাউণ্টত পঠাই দিয়া হয় যেহেতু এইটো মাহত অলপ খেলিমেলি হ'ল আৰু খেলিমেলি হোৱাতে বহুতে কিন্তু ভিডিঅ' বনাই আছে ফেক ভিডিঅ' বনাই আছে যেহেতু যোনসকল মহিলাই 10 তাৰিখ কিন্তু গুচি গ'ল 11 তাৰিখ গুচি গ'ল আজি যেহেতু 12 তাৰিখ সো 12 তাৰিখৰ যদি আপোনালোকে এই অৰুণোদয় টকা এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনালোকক কি কৰা হৈছে অৰুণোদয় 3.0 যেহেতু লঞ্চ কৰাইছে এই অৰুণোদয় 3.0 আপোনালোকৰ নিজৰ নামটো কৰ্তন কৰা হৈছে বুলি বহুতে কৈ আছে সো আপোনালোকে টেনচন একোৱে নকৰিব আপোনালোকৰ নামটো কৰ্তন কৰা হোৱা নাই কাৰণ এতিয়ালৈকে কোনো ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যে যোনসকল মহিলাই কেৱাইচি নকৰিলে বা যোনসকল মহিলা বেংকৰ লগত কোনো ধৰণৰ কেৱাইচি নাই বা তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত
বেংক পাছবুকৰ কোনো ধৰণৰ এনেবল নাই। চ' এনেকুৱা যদি আছে সেইসকল মহিলাক কি কৰা হৈছে, নামটো কৰ্তন কৰা হৈছে বা তেওঁলোকক টকাটো দিয়া নহ'ব, এনেকুৱা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। চ' সেইবোৰ ফেক ভিডিঅ'ত আপোনালোকে নাযাব। ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰিছে যে আপোনালোকৰ এই অৰুণোদয়ৰ টকাটো আপোনালোকে 14 তাৰিখৰ পৰা পাবলৈ সক্ষম হ'ব। যোনসকল হিতাধিকাৰী আছে, অসমত বহুত মহিলাই কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ টকা তেওঁলোকে লাভ কৰি কিনে বহুত কামত তেওঁলোকে খটাবলৈ সক্ষম হয়। যিহেতু অসমত বহুত এই দুখীয়া মহিলাসকলে অৰুণোদয়ৰ ওপৰত বহুত ডিপেণ্ডেণ্ট হয়। চ' সেইসকল মহিলা বহুত চিন্তা হৈ আছে বা বহুতে ভিডিঅ' বনাই আছে, ফেক ভিডিঅ' যে তেওঁলোকৰ নামটো কৰ্তন হৈছে, তেওঁলোকে পইচা নাপাব। চ' তেনেকুৱা কোনো কথা নহয়। মই অলৰেডি এখন ভিডিঅ' বনাই কিনে তেওঁলোকক ক্লাৰিফিকেশ্যন দি দিছোঁ। চ' হয়তো সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, সেই ভিডিঅ'টো আপোনালোকে চাবলৈ ডেছক্ৰিপশ্যনত ক্লিক কৰিব, ধুনীয়াকৈ চাব পাৰিব। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ টকাটো 14 জুনৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যোনসকলে 14 তাৰিখত নাপায় আপোনালোকে 15 তাৰিখত পাব। ইয়াতে ধুনীয়াকৈ অসম চৰকাৰৰ ফালৰ পৰা যোনটো ফাইনেন্স ডিপাৰ্টমেণ্ট আছে, সেই ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা ধুনীয়াকৈ আপডেট দিছে।